গুৱাহাটীত মানুহে মাজে মাজে গালি পাৰে বানপানীৰ কাৰণে, কিন্তু গুৱাহাটীয়ে জীৱন আৰু জীৱিকাৰ বাবে যিমানখিনি প্ৰয়োজন গোটেইখিনি দিছে। গতিকে গুৱাহাটীক প্ৰাণ ভৰি ভাল পাওঁ। কবিতা মই খুব ভাল পাওঁ। কবিতা মোৰ প্ৰাণত আছে, কবিতা মোৰ মনত আছে, কবিতা মোৰ তেজত আছে। তোমাৰ সৈতে কথা পাতি ভাল লাগে জানা, ভাল পাওঁ তোমাক। ভাল লগাবোৰ এনেকুৱাই কিজানি য'ত প্ৰেমৰ নিজৰাই মন উৎফুল্লিত কৰি তোলে। তোমাৰ সৈতে কথা পাতি ভাল পাওঁ, তোমাক ভাল লাগে জানা। আজিকালি মানুহৰ বিচাৰটো কেনেকুৱা, ধনী আৰু দুখীয়ালৈ। যদি কয় যে এই মানুহজন ভাল, মোৰ সেইটো বিচাৰ্য বিষয় নহয়। মোৰ বিচাৰ্য বিষয় হ'ল যে তেওঁ মোৰ লগত ভাল ব্যৱহাৰ কৰে। নমস্কাৰ, মই পল্লৱী হাজৰিকা। কথা ষ্টুডিঅ'ৰ এনে এটা বিশেষ এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত এগৰাকী অতিথি আমি আমন্ত্ৰণ কৰি আনিছোঁ, আৰু তেখেত হৈছে হাঁহিৰ থোনপাক। একেবাৰে সকলো সময়তে হাঁহি থকা এগৰাকী ব্যক্তি, আৰু বেলেগকো খুব সুন্দৰকৈ হহুৱাই থাকিব পাৰে। আৰু আমি সদায় কওঁ যে কথা ষ্টুডিঅ'ৰ মাজতে আমি পজিটিভ বাৰ্তা আৰু যিবিলাক আমাৰ যোগাত্মক চিন্তাধাৰা সেইখিনি বিয়পাব আমি প্ৰচেষ্টা কৰি থাকোঁ। গতিকে আজি ব্যক্তিগৰাকীৰ লগত বিশেষ বেলেগ কথা পতাৰ আগতে, আৰম্ভ কৰাৰ আগতে তেখেতৰ লগত পৰিচয় আপোনালোকৰ লগত কৰোৱাই দিওঁ। আচলতে বিশেষ পৰিচয় কৰাৰ দৰকাৰ নাই, আপোনালোকৰ একেবাৰে চিনাকি মুখ। মই কৈয়ে দিছোঁ, এয়া আমাৰ মাজত লীলাদেৱী বাইদেউ। বাইদেউ আপোনাক বহুত বহুত স্বাগতম জনাইছোঁ কথা ষ্টুডিঅ'লৈ। বহুত ধন্যবাদ, ভাল লাগিল। আজি বাইদেউ আমন্ত্ৰণ জনোৱাৰ আমাৰ অৰ্থ এটাই যে মানুহ কেনেকৈ ইমান সুখী হৈ হাঁহি থাকিব পাৰে, আৰু হাঁহি আমাৰ জীৱন। গতিকে বাইদেৱেনো কেনেকৈ এই যাত্ৰা আৰম্ভ কৰিলে, বাইদেউৰ ব্যক্তিগত কিছুমান জীৱনৰ কথা, কিছুমান হয়তো আমি ঘাট প্ৰতিঘাতৰ কথাও পাতিম। তাৰপাছত কেনেকৈ বাইদেৱে আজি হাঁহি মুখেৰে সকলোকে ধুনীয়া ধুনীয়া খুহুতীয়া ভিডিঅ'ৰ মাজেৰে ইমান সুন্দৰ সুন্দৰকৈ বাৰ্তা বিলাই থাকে, এই সকলোখিনি কথা পাতিম। বাইদেউ প্ৰথমে জানিবলৈ বিচাৰিম আপোনাৰ আৰম্ভণি মানে আপোনাৰ আপুনি ক'ত আপোনাৰ বাসস্থান, আৰু লগতে অকণমান জানিবলৈ বিচাৰিম যে এই যে ছ'চিয়েল মিডিয়াৰ আকৰ্ষণটো, বা আপুনি যে আৰম্ভ কৰিলে কিবা এটা বনাম, কেতিয়া প্ৰভাৱিলে? এতিয়া আৰম্ভণি বুলি ক'লে, বাসস্থান বুলি ক'লে মই হাতীগাঁৱত থাকোঁ। আৰু মানে আপুনি গুৱাহাটীৰে বাসিন্দা? গুৱাহাটীৰে, কিন্তু মই জন্ম মোৰ নলবাৰীত জন্ম, আৰু কিন্তু 86ৰ পৰা মই গুৱাহাটীতে আছোঁ এতিয়ালৈকে। 86ত মই সন্দিকৈ কলেজত মানে এডমিশ্যন লৈছোঁ। আমি একে কলেজৰে। তেতিয়াৰ পৰা আৰু থাকি গ'লো গুৱাহাটী। আচলতে গুৱাহাটীক মানুহে মাজে মাজে গালি পাৰে বানপানীৰ কাৰণে, কিন্তু গুৱাহাটীয়ে জীৱন আৰু জীৱিকাৰ বাবে যিমানখিনি প্ৰয়োজন গোটেইখিনি দিছে। গতিকে গুৱাহাটীক প্ৰাণ ভৰি ভাল পাওঁ। তাৰপিছত এতিয়া আহোঁ এই ইউটিউবৰ যাত্ৰা। আপোনাৰ ইউটিউবৰ যাত্ৰা, ইউটিউব বা ফেচবুকৰ তাৰ মানে আচলতে আজি আমি অকল ইউটিউব ফেচবুক বুলি নহয়, মই এটা কথা ক'ম যে আজিৰ দিনত হাঁহিৰ আৰু যোগাত্মক চিন্তাৰ বহুত অভাৱ দেখা যায়। আমি যেনেকৈ জড়িত হৈ আছোঁ বিভিন্ন ধৰণৰ আমাৰ থেৰাপিসমূহৰ জৰিয়তে মানুহক এটা সকাহ দিছোঁ, ঠিক তেনেকৈ আপুনি হাঁহিৰে সকাহ দিছে। গতিকে সকলো সময়তে হাঁহি থকা মানুহজনী, মই অকণমান জানিব বিচাৰিম আপুনি সৰুতে কিবা অভিনয়ৰ লগত জড়িত আছে নেকি? অভিনয়টো আমাৰ মানে প্ৰাণত আছে। দেখিছে, মই পুৰা ধৰিছো। ঘৰতে আমাৰ নাট্য দল আছে, আৰু নলবাৰী আৰু আমাৰ মহানন্দ শৰ্মা মোৰ মামা হয়। অপৰূপা থিয়েটাৰ ঘৰতে আছিল। গতিকে নাটকৰ অ-আ-ক-খৰ পৰা আৰম্ভ কৰি জেডলৈকে বঢ়িয়া। গতিকে আজি আপোনালোকক বহুত ডাইলগ শুনাম। আচ্ছা, এতিয়া মোক কওকচোন, কৈশোৰৰ অভিনয় কি মনত আছে আপোনাৰ? ভাল লগা আৰু ইমান আপোনালোকৰ সকলোৰে সহযোগিতা, সেইটোকে কওঁ আজি ভাষাত আণ্ডাৰষ্টেণ্ডিং। বনগাঁও হাইস্কুলৰ এখন আলোচনী ওলাইছিল, বিনা পানী, আৰু তাত মই এখন একাংকিকা নাট লিখিছিলোঁ, মাহী আইৰ চকুলো। সেইখন মই নিজে ডাইৰেকশ্যন দিছোঁ, মই নিজে অভিনয় কৰিছিলোঁ, আৰু বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ডো মই পাইছিলোঁ। কথাটো শেষ, মোৰ ভণ্টি বৰ্ণদী ছোৱালী হাইস্কুলত পঢ়িছিল, মই বনগাঁও হাইস্কুলত, তাই ছোৱালী হাইস্কুলত। সেইখন নাটক তাহাঁতৰ স্কুলতো কৰিছিল তাহাঁতে, আৰু মই নিজে বনগাঁও হাইস্কুলৰ পৰা বৰ্ণদী হাইস্কুল ছোৱালী হাইস্কুললৈ
মই ডাইৰেকশ্যন দিব গৈছিলোঁ আৰু তাহাঁতে সেইখনতো বেষ্ট নাটক আৰু মোৰ ভণ্টিয়ে বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ড পাইছিল বঢ়িয়া মই কৈছোঁ নহয় আজি এপিছডটো আপোনালোকে বিৰাট ভাল পাব আমি হাঁহিৰ মাজেৰে আৰম্ভ কৰিম আৰম্ভ কৰিছে বাইদেৱে মানুহক হহুৱাই নিজে ইমান ধুনীয়াকৈ হাঁহি থাকে আচলতে এইখিনি আমাৰ চালিকা শক্তি আৰু বাইদেউৰ যিটো এনাৰ্জি আমি যে এনাৰ্জিৰ কথা কওঁ শক্তিৰ কথা কওঁ প্ৰাণ শক্তিৰ কথা কওঁ এই গোটেইসমূহৰ উদাহৰণেই এই মানুহগৰাকী লীলাদেৱী বাইদেউ সঁচাকৈ মই খুব অনুপ্ৰাণিত হওঁ আচলতে মই সদায় কওঁ যে ইউটিউবত কোনোবাই ভিডিঅ' বনাইছে বা ফেচবুকত ভিডিঅ' বনাইছে বুলি মই যে কাৰোবাক আমন্ত্ৰণ জনাই তেনেকুৱা নহয় কিন্তু বাইদেউ সঁচাকৈ বিশেষ আৰু এনেকুৱা ব্যক্তিসকলৰ লগত মই কথা পাতিবলৈ বহুত বেছি ভাল পাওঁ বাইদেউ আপোনাৰ যিহেতু আপুনি ক'লে আপুনি অভিনয় কৰি খুব ভাল পায় আপুনি কিন্তু মই হেৰিৰ পৰা হাই ছেকেণ্ডাৰী পাছ কৰাৰ পিছত আৰু কৰা নাই তথাপিতো আজি কথা ষ্টুডিঅ'ৰ কাৰণে এটা ডায়লগ ক'ব লাগিব কৰিছোঁ হেণ্ডিকত থাকোঁতে কৰিছিলোঁ হেণ্ডিকৰ BA পঢ়ালৈকে কৰিছোঁ হেণ্ডিক ৰবীন্দ্ৰ ভৱনত মাখিয়ে মিঠৈ খাই বুলি যে সাধুটো আছে সেইখনৰ ওপৰত এখন নাটক হৈছিল ৰবীন্দ্ৰ ভৱনত আমি কৰিছিলোঁ আমাৰ গ্ৰুপটোৱে সেইখন লাষ্ট তাৰপিছত আৰু কৰা নাই গতিকে হ'লেও মই এটা কথাই ক'ম যে আজি অকণমান কিন্তু অভিনয় কৰি দেখাবই লাগিব কিবা এটা সেইটোত বাহিৰে বেলেগ হ'ব তেতিয়াহ'লে কবিতা আবৃত্তি এটাকে কৈ শুনাব লাগিব কবিতাটো মানে কবিতা মই খুব ভাল পাওঁ কবিতা মোৰ প্ৰাণত আছে কবিতা মোৰ মনত আছে কবিতা মোৰ তেজত আছে কবিতা মানে কি আপোনাৰ প্ৰতিটো অনুভৱ যিটো অনুভৱ আপুনি আন্তৰিকতাৰে ব্যক্ত কৰে সেয়াই কবিতা কবিতাৰ নতুন নাম একো নাই আপোনাৰ অনুভৱে আপোনাৰ অনুভৱক আপুনি শব্দ আৰু বাক্যৰে যেনেকৈ উপস্থাপন কৰিব সেইটোৱে হৈছে কবিতা য়েছ আপোনাৰ বেলেগ জাৰ্ণিৰ বিষয়ে বা আৰু ভিডিঅ'বিলাকৰ বিষয়ে আমি আলোচনা কৰাৰ আগতে এটা কবিতা শুনি লওঁ আৰু ৰাইজে খুব ভাল পাব কবিতা মনত নাই নিজে এটা কৈ দিওঁ যি মনলৈ আহে কৈ দিয়ক আজি তোমাৰ সৈতে কথা পাতি ভাল লাগে জানা ভাল পাওঁ তোমাক ভাল লগাবোৰ এনেকুৱাই কিজানি য'ত প্ৰেমৰ নিজৰাই মন উৎফুল্লিত কৰি তোলে তোমাৰ সৈতে কথা পাতি ভাল পাওঁ তোমাক ভাল লাগে জানা দেখিলে ইনষ্টেণ্ট কবিতা হৈ গ'ল ইম্প্ৰম্পটু বুলি কয় আজিকালি দেখিলে কেনেকুৱা মানে কি ক'ম আৰু আমি কবিতা লিখিবলৈ সাধনা কৰিবলৈ বাইদেউ বহি কবিতা গায়ো দিলে আৰু মোৰ কাৰণে কবিতাটো কৈ দিলে ময়ো ভাল পাওঁ আপোনাক বাইদেউ বহুত ভাল লাগিছে বাইদেউ এতিয়া অকণমান আপোনাৰ জাৰ্ণিটোৰ বিষয়ে আহিম কেতিয়া আপুনি ভাবিলে যে মই ভিডিঅ' বনাম বা ভিডিঅ'ৰ বিষয়বস্তু কি হ'ব সেই বিষয়ে আপুনি কেনেকৈ ভাবিলে নহয় আগতে চাওক মই তাৰ আগত অলপ কথা ক'ব লাগিব যে মই এখন মানে প্ৰিণ্ট মিডিয়াৰ লগত জড়িত হৈ আছিলোঁ মই 1990 চনৰ পৰা জিএল পাব্লিকেশ্যনত পূবালী আলোচনা পাব্লিকেশ্যনত তাৰপিছত মই 97ত অগ্ৰদূতলৈ আহিলোঁ অগ্ৰদূতত মই শ্ৰীময়ীৰ আলোচনীৰ কৰি থাকিলোঁ তাৰপিছত 2004 চনত মই নিজে এখন আলোচনী উলিয়ালোঁ আপোন কিন্তু মানে নোৱাৰিলোঁ আৰু চলাব সেই আপোন নামটো মই মোৰ দোকানলৈ লৈ গ'লোঁ আৰু আপোন নামেৰে মই এখন বুটিক খুলিলে বুটিক চলি আছিল সাংসাৰিক ব্যস্ততা বুটিকৰ ব্যস্ততা এনেকৈ সময়বোৰ গৈ আছিল কিন্তু হঠাৎ আহি গ'ল লকডাউনে বহুত ব্যস্ততা কমালে কাৰণ ঘৰৰ বাহিৰ হ'ব নোৱাৰে আৰু সেই সময়ত কি হ'ল এই যে কাপোৰবিলাক মই ঘৰত ৰাখিলোঁ তেতিয়া সেইবিলাক মই বিক্ৰী কৰোঁ কেনেকৈ এনেকৈ ইউটিউব চালোঁ ফেচবুক চালোঁ তেতিয়া প্ৰথম তাৰ আগতে মোৰ টিভি মোবাইলৰ লগত ইমান মানে একো কানেকশ্যন নাই তাৰপিছত দেখি ভাবিলোঁ আৰে এইবিলাকতো ময়ো কৰিব পাৰোঁ আৰম্ভ কৰি দিলোঁ এনেকুৱা ধুনীয়া লাগিল প্ৰথম মানে যেতিয়া ইউটিউবত মই কাপোৰৰ ভিডিঅ' দিছোঁ প্ৰথম দিনাই দুযোৰ কাপোৰ চেল হৈছে কিমান ডাঙৰ কথা এটা যিখন জগতত ভৰি দিয়ে মানে বিক্ৰী কৰিব উপাৰ্জন হৈছে বন্ধ হৈ থকা কাপোৰবোৰ আকৌ ফুল খাইছে আৰু তাৰপিছত অন্যান্য ভিডিঅ' দেখি মই ভাবিলোঁ যে আৰে এইবিলাকতো ময়ো কৰিব পাৰোঁ তাৰপিছত সেই সময়তে মোৰ লগৰ এজনী মানে বান্ধৱী তাইৰ ছোৱালীজনীৰ বিয়া সেই সময়ততো বিবাহ ভৱন বা মানুহ মতাৰ মানে এলাও নাই অনুষ্টুপীয়া বিবাহৰ হেৰি দিছে চৰকাৰে কিন্তু নিয়মখিনিতো লাগিব এতিয়া তাই মোক ফোন কৰিলে যে লীলা এতিয়া কি কৰা যায় এই বিয়াৰ নিয়মবিলাক কেনেকৈ কি কৰা যায়
তেতিয়া মই ভাবিলো এই নিয়মবিলাকৰ কথা দেখোন কৈ দিব পাৰোঁ। মই যদি ভিডিঅ' আকাৰে এই নিয়মবিলাকৰ কথা কৈ দিওঁ তেতিয়াতো চবৰে উপকাৰ আহিব। মানে ভিডিঅ'টো মই বিয়াখনৰ নিয়মখিনি আপুনি দেখুৱাইছিলে। জোৰোণ দিবলৈ দৰা কিয় নাযায়, আমাৰ শৰৎনাথ আৰু কুঞ্জলতা নাথৰ ল'ৰা সুমনৰ বিয়া আছিল, তাত মানে মই এইটো কৰিলো যে জোৰোণ দিবলৈ কিয় দৰা নাযায়, ছাতি মালা কিয় দিয়ে, পানী তুলিব যাওঁতে কলহটোত কি কি দিয়ে, কলহত মানে কি কি দিব লাগে, যাত্ৰা খান্দা কিয় খুন্দা হয়, সুৱাগৰ ধান কিয় বনা হয়, এই গোটেই যিবিলাক আমাৰ লোকাচাৰ আছে সেই লোকাচাৰখিনিক মই লৈ ললো। আনকি যে দৰা ধুৱাবৰ কাৰণে পীড়া এখনৰ প্ৰয়োজন, সেই পীড়াখনৰ পৰা মই একো বাদ দিয়া নাই লোকাচাৰৰ। গতিকে মানুহে খুব মোক ছাপোৰ্ট কৰিলে। আৰু কথা এটা কওঁ বাইদেউ, আপুনি যেতিয়া ভিডিঅ' এটা কৰিছে, আমি অকণমান ভাল বেয়া দুইটা দিশ অলপ পাছত আলোচনা কৰিম। তাৰ আগতে মই কওঁ, আপুনি যেতিয়া ভিডিঅ' এটা কৰিছে আপোনাৰ কিন্তু সেই জ্ঞানখিনি থাকিব লাগিব, সেইখিনি বহুত প্ৰয়োজনীয়। আপুনি আজি নিয়মখিনি জানে কাৰণেহে আপুনি সেইখিনি উত্থাপন কৰিব, যিখিনি জানো সেইখিনি উত্থাপন কৰিছে। বহুত মানুহৰ ওচৰত গৈ গৈ কালেক্ট কৰিছো নিয়মখিনি। ইয়াৰ উপৰিও বেদত, তাৰপিছত পুৰাণত যিবিলাক কথা লিখা আছে, প্ৰথমটো আমাৰ শিৱ পাৰ্বতীৰ বিয়া হৈছিল, সেইখন বিয়া কেনেকে হৈছিল, আজি মণ্ডল অঁকাৰ যিটো পৰম্পৰা, সেইখন শিৱ পাৰ্বতীৰ বিয়াত প্ৰথম আঁকিছিল আমাৰ বিশ্বকৰ্মাই। সেই তেতিয়াৰ পৰা থাকি গ'ল। কি সুন্দৰ কথা মানে। আৰু আপুনি ভিতৰলৈ সোমাই গ'লে এনেকুৱা লাগিব যে এই কথাবিলাকৰ কিমান মৰ্যাদা আছে। কওকচোন বাইদেউ অকমান শিৱ পাৰ্বতীৰ কথা শুনো আপোনাৰ পৰা আজি। এই যে শিৱ পাৰ্বতীৰ বিয়াখন, মানে পাৰ্বতীৰ মাকেতো শিৱক দেখা নাছিল, যেতিয়া দৰা আহিছিল পাৰ্বতীৰ মেনকাই মানে চাই আছিল যে কোন কোন আহে, সূৰ্যদেৱ আহিছে ইমান ধুনীয়া, নাৰদে কৈছে এই সূৰ্যদেৱ কি, তাতকৈও আপোনাৰ জোঁৱাই বেছি ধুনীয়া। আৰু তেতিয়া অহংকাৰ হৈছে যে মোৰ মানে জোঁৱাই ইয়াতকৈও ধুনীয়া, অহংকাৰ মনলৈ আহিছে তেওঁৰ। তাৰপিছত এজন এজনকে যেতিয়া গোটেই দেৱতাবিলাক আহিছে, প্ৰত্যেক দেৱতা অহাৰ লগে লগে কয় যে এইজন ইন্দ্ৰ, এওঁক কি দেখিছে, ইয়াতকৈও আপোনাৰ জোঁৱাই ধুনীয়া। তেতিয়া মেনকাই কৈছে যে চবতকে ধুনীয়া তাৰমানে মোৰ জোঁৱাই, কিমান ধুনীয়া হ'ব লাগিব। এই যে তেওঁৰ মনত অহংকাৰ আহিল, শিৱই সেই কথাটো গম পালে। গম পাই তেওঁ নিজৰ ৰূপটো সলাই দিলে যে পাৰ্বতীয়ে যাতে সেই অহংকাৰ মনত নানে, তেওঁ সেই ভস্ম লৈ মালা লৈ সাধাৰণ বস্ত্ৰ এখন পিন্ধি, বাকী বিলাকে কিন্তু তেওঁক অতি সুন্দৰ দেখিছে, অকল মেনকাই সেইটো ৰূপ দেখিছে। তেওঁ ফিড হৈ পৰি গৈছে যে এইটো মই কি দেখিলো, ইমান নাৰদে ইমান ধুনীয়া ধুনীয়া বুলি কৈ আছে, কিন্তু এইটো কি ৰূপ, ইমান লেতেৰা মানুহ এজন, আৰু এইজনক মোৰ জোঁৱাই হ'ব, এই বিয়া কেতিয়াও হ'ব নোৱাৰে। গতিকে মেনকাই শেষ কথা, এই বিয়া তেওঁ হ'ব নিদিয়ে। তেতিয়া বহুত বুজাই বঢ়াই তেওঁক কোৱা হ'ল যে এইটো নহয়, আচলতে তেওঁ এনেকুৱা আহে, তেওঁ পূৰ্বৰ ৰূপলৈ ঘূৰি আহে। সেইকাৰণে কয় যে মানুহে অহংকাৰ কৰিব নালাগে, সেইটো শিক্ষা তেতিয়াই দি থৈ গৈছে। আৰু এই দৰা আহিলে আমাৰ নলবাৰীৰ চাইডত মানে মাকক চাব নিদিয়ে, মাকক চাব নিদিয়াৰ অৰ্থটো এইটো হ'ল, মাকৰ কিজানি অহংকাৰ হয় যে চা মোৰ জোঁৱাই কি ধুনীয়া, সেই অহংকাৰ আৰু নজৰ মাকৰ লাগিব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো কি, মাকৰ মনত যিটো আহে সেইটোৱে মানে হৈ যায় বুলি কয় নহয়। এজন পূজা পাঠত যদি মাকে যদি সেৱা কৰে, সন্তানে নকৰিলেও হয় বুলি কয়। তাৰমানে মাকৰ আত্মাই গোটেইখিনি সন্তানৰ কাৰণেই এইটো কৰে। একেবাৰে সঁচা কথা, সন্তানৰ কাৰণে কৰে। এতিয়া আমি যি ভাবো যে ভগৱান মোৰ ল'ৰা দুটাক ভাল কৰি দিবা, মোৰ সন্তানটোক ভাল কৰি দিবা, আমাৰ প্ৰাৰ্থনা সেইটোহে, নিজক লৈতো আমি একো প্ৰাৰ্থনা নকৰো। এতিয়া একেবাৰে সঁচা, সেই মাকেই মানে একেবাৰে হয়। কাৰণ এইটো কথা মই খুব ভালকে অনুভৱ কৰো, কাৰণ আজি যদিও মোৰ মাতৃৰ আমি 4জন সন্তান হলেও, আমাৰ ল'ৰা ছোৱালী যদিও হ'ল, মায়ে কিন্তু এতিয়াহে একেই নামঘৰত সোমাই আমাৰ কাৰণে প্ৰাৰ্থনা কৰা, সেইখিনি অনুভৱ কৰিব পাৰো মই বহুত ভালকে। বাইদেউ আপুনি যেতিয়া মন্দিৰলৈ যাব, আপুনিতো আপোনাৰ সন্তানৰ কাৰণে প্ৰাৰ্থনা, হাতখন যেতিয়া মাকৰ উঠে প্ৰথম সন্তানৰ কাৰণে উঠে। একেবাৰে। তাৰ পাছত আপুনি ক'লে যে যিটো মণ্ডল বনাইছিলে সেয়া বিশ্বকৰ্মাই বনাইছিলে, হয়, সেইখিনি অকমান ক'বচোন। মণ্ডলৰো বহুত অৰ্থ আছে। মণ্ডলৰ 4টা ঠাই
বনাই আছে সেই 4টা কোণৰ পৰা যাতে শক্তি আহে পাৱাৰ আহে মণ্ডলখনৰ মানে যিটো অনুষ্ঠান পতা হয় তাৰ যাতে কোনো অনিষ্ট নহয় আৰু সেই মণ্ডলখন দেৱতাৰ আসন এই শিৱক বহিবৰ কাৰণে সেই মণ্ডলখন আঁকিছিল বিশ্বকৰ্মাই আৰু আজিও সেই মণ্ডল আঁকে য'ত মানে ধৰক যি দেৱতাক পূজা কৰিব আৰু আটাইতকৈ মানে জনপ্ৰিয় মণ্ডলখন হ'ল সৰ্বত্ৰ ভদ্ৰ মণ্ডল সেইখন মানে বেছিভাগ অনুষ্ঠানত সেইখন হয় বিয়া বাৰুতো সেইখন তাৰমানে সকলো যাতে শুভ হয় সেইটো কাৰণে আপুনি আটাইতকৈ কাৰ প্ৰতি বা কাৰ আৰাধনা কৰে শিৱ আৰাধনা মই বিৰাট ভক্ত আৰু আপুনি শিৱ বাবাৰ মানে যদি মই কওঁ আমি সকলোৱে কওঁ যে মই যিহেতু কৃষ্ণ ভগৱান সকলোৱে নিজৰ নিজৰ আমাৰ আছে এজন ইষ্ট গতিকে সকলোৱে নিজৰ নিজৰ প্ৰমাণো তেনেকৈ পায় আপোনাৰ শিৱ বাবাই সেনেকুৱা ধৰণৰ মুহূৰ্তত আপোনাৰ লগত থিয় হোৱা বুলি আপুনি ভাবেনে বা অনুভৱখিনি আছে মই মানে আপোনাক প্ৰকাশ কৰিব নোৱাৰো জীৱনত যিমান কিছুমান ঘটনা ঘটি গৈছে যে একমাত্ৰ ভগৱানে কাষত থিয় হৈছে সঁচা কথা ঈশ্বৰৰ বিশ্বাসটো বহুত জৰুৰী দ্বিতীয় ভগৱান বুলি কওঁ যোনটো ডাক্তৰে যিটো ন বুলি কৈছে ভগৱানে কিন্তু সেইটো ইয়েছ কৰি দিছে নাই হ'ব আৰু মাকৰ বিশ্বাসটো বহুত ডাঙৰ বস্তু সেইটো মানে পাৱাৰ এটা একেবাৰে সঁচা কথা মাকৰ বিশ্বাসটো মাকৰ আশীৰ্বাদ এটা পাৱাৰ হয় এতিয়া মই যদি সুধোঁ আপুনি যিহেতু ক'লে শিৱ বাবাৰ আৰাধনা কৰে গতিকে বিভিন্ন মন্ত্ৰ আছে বা উচ্চাৰণ আছে আৰু কি জানা মই এটা কথা কওঁ মন্ত্ৰ শব্দই ব্ৰহ্ম বুলি কয় মন্ত্ৰ ভুলকে উচ্চাৰণ কৰাতকৈ তুমি অন্তৰেৰে শুদ্ধকে তোমাৰ মনেৰে কথা কোৱা সংস্কৃত মন্ত্ৰ বহুত আছে কিন্তু উচ্চাৰণ যদি শুদ্ধ নহয় তেতিয়া তাৰ ফলটো নিগেটিভ হয় আৰু মিনিংটো অৰ্থটো বেলেগ হৈ যায় গতিকে মন্ত্ৰটো যে তুমি প্ৰাৰ্থনা কৰিলে সেই মন্ত্ৰটোৱে ক'ব লাগিব কথা নাই সেই মন্ত্ৰৰ অৰ্থখিনি তুমি অন্তৰেৰে কোৱা হয় একেবাৰে সঁচা কথা আৰু আমি যদি মন্ত্ৰ ভুল হোৱা কাৰণেই তো 6 মাহ শুব লগা হৈছিল কুম্ভকৰ্ণই যেতিয়া প্ৰাৰ্থনা কৰিছিল তেওঁৰ জিভাখন মানে পাক খাই গ'ল যে 6 মাহ যাতে হৈ গ'ল আচলতে শব্দ অকণমান ইফাল সিফাল কৰিলেও বহুত বেলেগ ধৰণৰ অৰ্থ হয় যেনেকৈ অস্বস্থমা হত ইতি গজা গতিকে আমি এইখিনি পাই আহিছোঁ সকলোৱে সেইকাৰণে আমাক সেইখিনি শিকাই থৈ আহিছে আৰু ডাঙৰ কথা কি এটা শব্দ আপোনাৰ স্বৰটোৰ কাৰণে বেলেগ বেলেগ হয় একেটা কথা তুমি ধুনীয়াকেও ক'ব পাৰা খংকে ক'ব পাৰা হাঁহি ক'ব পাৰা আৰু ৰিয়েকশ্যন কেইটাও বেলেগ বেলেগ হয় এটা শব্দই তুমি যদি হাঁহি কোৱা সেইটোৱে প্ৰাণ পাই উঠে খঙত ক'লে ক্ৰোধিত হোৱা যায় ৰিয়েকশ্যনটো আৰু মৰমত ক'লে আল ফুলে হৈ যায় মানে এইখিনিতে এটা কথা সুধিবলৈ মন গৈছে যিহেতু আমি প্ৰথমেই আৰম্ভ কৰিছিলোঁ শিৱ পাৰ্বতীৰ বিয়া গতিকে আপুনি বিয়া নামৰ লগত কেনেবাকৈ জড়িত নেকি মানে এনেকুৱা মই জড়িত নহয় কিন্তু এতিয়া বহুত এনেকুৱা সংস্থা ওলাইছে যে আমাৰ ভেটাপাৰাতো তেনেকুৱা গ্ৰুপ ওলাইছে আজিকালি বিয়া নামবোৰ নোহোৱা হ'ব ধৰিছে গতিকে তেওঁলোকে এটা গ্ৰুপ খুলিছে যে আপুনি যদি বিয়া পাতিছে আপোনাৰ ধৰক 10 গৰাকী আপোনাৰ বিয়াখনত বিয়া নাম গাবলৈ আয়তি লাগে তেওঁলোকে যোগান ধৰিব ইমান ধুনীয়া কথা ন কথাবোৰ সঁচাই তেওঁলোকে মোৰ ওচৰলৈ আহিছে মই কৈছো ইমান ধুনীয়া কাম হাতত লৈছে আৰু আজিকালি মাজত মানে অলপ কমি গৈছিল এতিয়া আকৌ কিন্তু আহিব চৰ্চালৈ আহিছে বস্তু এতিয়া আমাৰ আচলতে আমি নিজৰ ফালৰ পৰা এটা চেষ্টা ৰাখিব লাগিব যাতে আমাৰ লোক সংস্কৃতিখিনি যাতে আমি বজাই ৰাখিব পাৰোঁ এখন বিয়াত যদি গীত মাত বাজি থাকে কেনে সুন্দৰ পৰিৱেশ এটা হয় আৰু যদি একো নাই অলপ কাপোৰ পিন্ধি ষ্টাইল কৰি গ'ল সেইটোত এটা মজা নাথাকে ফূৰ্তি কৰিব লাগিব ষ্টাইলো কৰিব লাগিব নিজৰ কালচাৰ নিজৰ সংস্কৃতিখিনিও বজাই ৰাখিব লাগিব কিন্তু আমাৰ যিটো লোকাচাৰ আমাৰ যিটো কৃষ্টি সংস্কৃতি সেইখিনিক বজাই ৰাখিব লাগিব বাইদেউ তাৰপাছত এতিয়া আপুনি যেতিয়া ভিডিঅ' দিলে আপোনাৰ প্ৰথম ভিডিঅ'টোত আপুনি বহুত ভাল মানুহৰ পৰা ৰেছপন্স পালে আৰু মই যদি সুধোঁ আপুনি কৰা আজিলৈকে কৰা ভিডিঅ'ৰ ভিতৰত আটাইতকৈ আপোনাৰ ভাল লগা বা আমি যোনটো শব্দ কওঁ ভাইৰেল হোৱা কোনটো ভিডিঅ' আছিলে জোৰন্তে ভাইৰেল হৈছে ভাল লগা বুলি যদি কওঁ মানে কোনো মানুহে নিজৰ
মানে ভিডিঅ'লৈ সন্তুষ্ট নহয় এনেকুৱা হয় এইটোতকে মই আৰু অলপ ভাল কৰিব পাৰিলো হয় আৰু সেই ধাৰণাটো থাকিলেহে কিন্তু আপুনি কৰিব পাৰিব যদি সন্তুষ্টি আহি যায় আৰু আগবাঢ়িব নোৱাৰে হয় বাইদেউ বহুতৰ এনেকুৱা হয় ন আমি বহুত মানুহে ভাবোঁ ইমান বয়সত কথাটো কৈছোঁ ইমান বয়সত কেনেকৈ কি কৰিম কেনেকৈনো হ'ব এতিয়া বা আমি বেছিভাগ মানুহ দেখোঁ আমি এতিয়া যিহেতু ক্লাছ দিওঁ বা তেনেকুৱা ধৰণৰ বিভিন্ন অঞ্চলত যাওঁ এতিয়ানো মই কি কৰিব পাৰিম চাগে নোৱাৰিম নেকি বহুত এটা এনেকুৱা ধৰণৰ থকা দেখা যায় সেইখিনি সময়ত আপুনি হাঁহি মাতি অকল যে ভিডিঅ'ই কৰিব লাগিব সেইটো কোৱা নাই সেইটো আপোনাৰ ভাল লাগিছে আপুনি কৰিছে সকলোৱে নোৱাৰিব পাৰে কিন্তু আপুনি কি ক'ব আপোনাৰ সমবয়সৰ মানুহখিনি সকলোকে সেইটোৱে কওঁ যে জীৱনটো আমাৰ একদম শ্বৰ্ট পিৰিয়ড এটা হয় তাতে যদি আপুনি কেৱল দুশ্চিন্তাখিনি লৈ থাকে নাপায় নোৱাৰিম মাজতে থাকে আপোনাৰ জন্ম লোৱাৰ অৰ্থই কি হ'ল হয় আপুনি কেতিয়াও ভাবিব নালাগে যে মই নোৱাৰিম কিয় নোৱাৰিম আৰু কোনটো নোৱাৰিম মই ভিডিঅ' কৰিব নোৱাৰিম সেইটোৱে কিন্তু মইতো চিলাই কৰিব পাৰিম মই চিলাই কৰাবিলাকক আনি দিওঁ চাওক এই বয়সৰ মহিলাই কেনেকৈ চিলাই কৰি আছে মইতো কুৰ্চা গাঁঠিব পাৰিম মইতো আচাৰ বনাব পাৰিম মইতো অন্য নোৱাৰিলে মই খোজ কাঢ়িবতো পাৰিম আৰু খোজ কাঢ়িব যদি নোৱাৰো মই ঘৰটো সজাব পাৰিম কিবা এটাতো মই পাৰিম হয় কিবা এটাতো কোৱালিটি আছে ভগৱানে এনেই পঠোৱা নাই সেই যিটো কিবা আপুনি পাৰে সেই কিবাটোৱে কৰক হয় আৰু সেইটোৰে আপুনি মনক সন্তুষ্টি দিয়ক খুব সুন্দৰ আপোনালোকে বুজি পাইছে নহয় আমি যে কৈ থাকোঁ কথাখিনি আজি বাইদেৱে সেইটো কথা কৈছে কি ভাল লাগে সেইটো বিচাৰি উলিয়াওক জীৱনত সেই আমি যে কওঁ যে এক্সাইটমেণ্ট ফিল হয় এই আপুনি কোনটো বস্তু কৰিবলৈ ভিতৰৰ পৰা উৎসাহ পায় সেই কামটো বিচাৰি লওক আৰু বহুত এনেকুৱা পাওঁ যে টেনচনতে থাকে আচ্ছা টেনচন ফ্ৰী হ'বলৈ দুটা কাম কৰা যে যিটো কাম আনে কৰিলে তোমাক বেয়া লাগে যেনে আনৰ বেয়া সমালোচনা কৰিলে কোনোবাই যদি মোৰ বেয়া সমালোচনা কৰে মোৰ বেয়া লাগে হয় নে নহয় মই বেলেগৰ সমালোচনা নকৰো বিন্দাছ থাকিলো মিলি গ'ল একদম মানে ক্লিয়াৰ কাট কথা মই যদি কানৰ সমালোচনা নকৰো কোনোবাই মোক কিবা কওকে যে কৰিছা বুলি মই কৰা নাই মইতো নিজৰ ওচৰত একদম চিধা হৈ আছো যে মই কোৱা নাই হৈ গ'ল সেইটো সাংঘাতিক মেণ্টেল মানে পাৱাৰ আৰু কাকো প্ৰুফ কৰিবলৈ দৰকাৰ নাই প্ৰমাণ কৰিবলৈ দৰকাৰ নাই মোৰ মানুহজনে মোক সদায় এটা কথা কয় যে নিজৰ ওচৰত সত্য হৈ থাকা নিজৰ ওচৰত একদম মানে কি বুলি কয় আৰু তুমি নিজক সোধা তুমি ভাল নে বেয়া যদি তুমি নিজে ভাল চব ভাল হয় একদম সঁচা কথা আৰু সেইটোৱে আমিও কওঁ আমাৰ বা ক্লাছবিলাকত আমি জনাওঁ যে আপুনি যদি নিজক নিজে জানে যে এইটো শুদ্ধ বেলেগে আপোনাৰ অশুদ্ধ বুলি কৈ আছে সেইটো কোনো আপুনি তাক কোনো প্ৰশ্ৰয় দিব না হয় যদি কথাটো আপোনাৰতো এটা বিচাৰ বিবেচনা আছে যে কথাটো শুদ্ধ হয় নে নহয় আপোনাৰ যদি অশুদ্ধ আপুনি কথাটো শুদ্ধলৈ কৰি লওক কিন্তু যদি কথাটো শুদ্ধ আপুনি অশুদ্ধ বুলি কিয় মানিব কথাটো সেইটো নহয় একদম সঁচা যদি ছাগলীটো ছাগলী হয় আপোনাক কোনোবাই গৰু বুলি ক'লে কিয় মানিব কিন্তু গৰুটো আপুনি ছাগলী বুলি ভাবিব নোৱাৰে সঁচা কথা সেইটোৱে পাৰ্থক্য আৰু যদি কেতিয়াবা ভাবিছে যে মোৰ এইটো শুদ্ধ হৈ থকা নাই তেতিয়াহ'লে তাক যিটো ভুল হৈ আছে তাক শুদ্ধলৈ পৰিৱৰ্তিত কৰিলে হৈ যায় বেলেগ কথা লাগি থাকিবলৈ কোনো প্ৰয়োজন নাই আৰু সৰু ডাঙৰ কি আছে হে চবেহে একেখন চিটতে যাব না সৰু না ডাঙৰ দুদিনৰ খেলা হয় নে নহয় গতিকে চবৰে লগত সৰুটোৰ লগতো মানে আজিকালি মানুহৰ বিচাৰটো কেনেকুৱা ধনী আৰু দুখীয়ালৈ ধন সম্পদলৈ আচলতে ধন সম্পদটো মানুহৰ জোখা যন্ত্ৰ হ'ব নালাগে মানুহৰ ব্যৱহাৰটো কথা বতৰা তোমাৰ লগত মই কোনো মানুহৰ প্ৰাইভেট লাইফটো খুচৰি নুফুৰো মোৰ লগত থকা সময়খিনি মোৰ লগত তেওঁ কেনে ব্যৱহাৰ কৰিছে মই সেইটোক গুৰুত্ব দিম আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সেইটোৱে যদি কয় যে এই মানুহজন ভাল মোৰ সেইটো বিচাৰ্য বিষয় নহয় মোৰ বিচাৰ্য বিষয় হ'ল যে তেওঁ মোৰ লগত ভাল ব্যৱহাৰ কৰিছে নে নাই একদম খুব সুন্দৰ কথা কৈছে বাইদেউ সঁচাকৈ আমি ইমান বিচাৰি থাকিবলৈ দৰকাৰ নাই মানুহটো কেনেকুৱা সেই মানুহজনে কি কৰিছে কি নাই আপোনাৰ লগত ভাল 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 ইমানখিনি বুজিলে হ'ল তেওঁতো আপোনাক বেয়া কথা কোৱা নাই বেয়া পথত যাব উপদেশ দিয়া নাই আৰু যিদিনা দিব সেইদিনাৰ পৰা তেওঁ দূৰত থাকক আৰু মানুহক মানে কি আৰু মই এটা কথা সদায় কওঁ যে আপোনাৰ যিটো বস্তু বা যাৰ লগত কথা পাতি ভাল লাগে যাৰ লগত আপোনাৰ ফুৰি ভাল লাগে যাৰ লগত আপোনাৰ কথা বিনিময় কৰি ভাল লাগে তাৰ লগত থাকক না এতিয়া আমাৰ বহুত মানুহে কেনেকুৱা টেনচন এটা লয় যে ইছৰাম অমুকৰ লগত মোৰ ভাল নালাগে অমুকৰ লগত মোৰ কথা পাতিব মনে নাযায় নাপাতিবা
কোনোটো তাত জোৰ জবৰদস্তি একো নাই হয় ঠিকেই কৈছে গতিকে আমাৰ কথা আগবাঢ়ি গৈ থাকিব আৰু আমি হাঁহি থাকিম আপোনালোকে আমাৰ লগত সমানে সমানে হাঁহি থাকক আৰু ইমানখিনিলৈকে চাই কেনেকুৱা লাগিছে জনাবলৈ নেপাহৰিব লীলা দেৱী বাইদেউৰ ভিডিঅ' যিসকলে চাই যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কথা ষ্টুডিঅ' ছাবস্ক্ৰাইবাৰসকলে লীলা দেৱী বাইদেউৰ ভিডিঅ'খিনি চাব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ফ'ল' কৰিব বাইদেউ মই এইখিনিতে এটা কথা কওঁ ছ'চিয়েল মিডিয়াত যেতিয়া আপুনি এটা ভিডিঅ' বনায় কণ্টেণ্ট এটা বনায় তেতিয়াহ'লে মই ভাবোঁ যে এটা আমাৰ ছ'চিয়েল ৰেছপনচিবিলিটি আহে প্ৰথম কথা দ্বিতীয় কথা বহুতে দেখা যায় আমি এনেকুৱা ধৰণৰো পাওঁ যে এইবোৰ ইউটিউব কৰে মানে এনেকুৱা ধৰণৰ অকণমান তুচ্ছ তাচ্ছিল্যও হয় আপুনি তেনেকুৱা কিবা সন্মুখীন হৈছেনে মোকতো বেছি মানুহে ভালেই পায় কিন্তু বেয়া পোৱাও দুই এটা আছে মই ইগন'ৰ কৰোঁ চব আপোনাৰ যদি ৯৯ জনে আপোনাক ভাল পাইছে এজনে যদি বেয়া পাইছে সেইটোত আপুনি কিয় গুৰুত্ব দিব যোনে ভাল পাইছে সেইটোত মই ভাল ভাল কমেণ্ট বিলাকহে কওঁ বেয়া কমেণ্টত মই পাত্তাই নিদিওঁ বুজি পালে এতিয়া কেনেকৈ আচলতে আৰু বাইদেউ সেইটোৱে আটাইতকৈ ডাঙৰ ট্ৰিক হয় সেইটোৱে আটাইতকৈ ডাঙৰ টিপছ হয় যে আমি ভালখিনি যিমানে গুৰুত্ব দিম ভালটো বাঢ়ি বাঢ়ি গৈ থাকিব আৰু বেয়াটোত গুৰুত্ব দিলে এটা নহয় এটা ফোন আহিব যে আপোনাক ইমান ভাল লাগে আশীৰ্বাদ কৰিছোঁ আপোনাৰ ঘৰখন ভাল হওক আপোনাৰ ভাল হওক তাতকৈ কি লাগে কওক সঁচা কথা প্ৰত্যেক দিনে এটা আহিবই আৰু হয় এতিয়া আপোনাৰ এই যি যাত্ৰা আপুনি ভিডিঅ' বনাই আছে মানে কণ্টেণ্ট বুলি ক'লোঁ এই কণ্টেণ্টবোৰ দি আছে কৰি আছে গতিকে এইবিলাক এইখিনিৰ কাৰণেও এটা সময় লাগিলে আপোনাক তাৰপিছত আপুনি সেইটো হ'ল এটা কাইদা ইমান সাংঘাতিক সময় নালাগেতো এটা ভিডিঅ' বনাবলৈ এটা ৰিল বনাবলৈ অকণমান লিখিবলৈ কিমান টাইম লাগে আপুনি পাকঘৰত ভাত বনাই আছে ভাত বনাই উঠি আহি বহি কওক না যে মই আপুনি যে ভাত বনোৱাটো দেখাবই লাগিব সেইটো নাই কোনোবাই সেইটো দেখাইছে বেলেগ কথা যে মই ভাত বনালোঁ মানে সদায় পুষ্টিকৰ খাদ্য খাব লাগে লেতেৰা বস্তু খাব নালাগে সদায় পৰিষ্কাৰকৈ ধুব লাগে আপুনি সেইখিনি দিহাওতো দিব পাৰে হয় আৰু যিটো বস্তু মানুহৰ কামত আহে সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা বুলি মই ভাবোঁ এতিয়া বহুতে যিটো মানুহৰ অন্তৰত এটা মুখত এটা হাঁহি আনিব পাৰে অন্তৰত এটা ভাল মানে অনুভৱ এটা জগাই তুলিব পাৰে আজি বহুতে কয় যে আপোনাৰ ভিডিঅ' দেখিলে এনেকুৱা লাগে যে কিবা এটা যেন কৰিব পাৰিম পজিটিভ সেইটো বহুত ডাঙৰ হয় বাইদেউ ইমানবিলাক আপোনাৰোতো ঘৰুৱা এখন সংসাৰ আপোনাৰ এখন সংসাৰ আছে আপোনাৰ ল'ৰা আছে মই জানো আজি ল'ৰা আহিব আপোনাক লৈ যাব দুটাকৈ সন্তান আৰু আপোনাৰ স্বামী গোটেইখিনিৰ মাজত এনেকুৱাতো নহয় যে আপুনি ফ্ৰী সময় অকল এনি টাইম ফ্ৰী সময় পাইছে তাৰ মাজত আপুনি কাম কৰি আছে তাৰ মাজত ইমান সুন্দৰকৈ হাঁহি আছে এই হাঁহিটোৰ ৰহস্য মোক লাগে এইটো সকলোৱে জানিব বিচাৰে সেইটো মানে কথাটোৱে সেইটো যে যিটো ভাল লাগে মই সেইটো কৰোঁ যিখিনি ভাল সেইখিনিক মই গ্ৰহণ কৰোঁ বেয়াখিনিৰ লগত মই বেছি সম্পৰ্ক নাৰাখোঁ বেয়াখিনি মানে যিটোৰ দ্বাৰা মোৰ বেয়া লাগে সেইটোত মই বেছি লাগি নাথাকোঁ যিখিনি মোৰ ভাল লাগে সেইখিনিৰ লগতহে মই ৰাখিম আৰু মানুহৰ সেই বস্তুটো মই ৰিপিট কৰোঁ যে এই যে বেয়াখিনি নাচাবা আৰু আমাৰ বহুতৰ এটা যে এনেকুৱা হয় এই বেয়াটোৱে বাৰে বাৰে মনত আহি থাকে কিয় আহি থাকে আপুনি যদি অহৰহ বেয়াটোৰ পৰা দূৰত থাকিব খোজে আপোনাৰ অট'মেটিকেলি মাইণ্ডত আহি যাব পজিটিভ পাৱাৰটো পজিটিভ এনাৰ্জিটো এনেকুৱা এটা বস্তু যিটো এবাৰ আপুনি ধৰিলে নহয় হাজাৰ দুখতো আপুনি পজিটিভ হৈ থাকিব পাৰিব ঘৰত পানী উঠিছে গাড়ী দুখন নষ্ট হৈ গৈছে তথাপিতো মোৰ মুখত কোনো দুখ দেখা নাই আৰে মই যদি দুখ কৰি থাকোঁ গাড়ী দুখন ভাল হ'ব নেকি গাড়ী দুখন ভাল কৰি লৈছোঁ ৰ'দত শুকাইছোঁ মিস্ত্ৰী মাতিছোঁ আচলতে আপুনি একদমেই ঠিক কথা কৈছে যে গাড়ীখন বাৰু এতিয়া পানীত ডুবিয়ে গ'ল এটা কান্দি থাকিলেতো ভাল হৈ নাযায় সঁচাই আপুনি বহুত বুজিব লগা আছে ভিডিঅ'টো সুন্দৰকৈ চাব সঁচাই ইমান আপুনি হাঁহিয়ে ভৰা এগৰাকী মানুহ ইমান পজিটিভ আৰু ইমান ধনাত্মক মানে দৃষ্টিৰে সকলোখিনি চাই আচলতে আমি সকলোৱে সেই কামটো কৰিব পাৰিব লাগে আপোনাৰ আৰু এষাৰ কথা এইখিনিতে সুধোঁ স্বামী আৰু আপোনাৰ সন্তানে আপোনাক এই ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত কেনেদৰে ছাপোৰ্ট কৰে তাৰমানে মই কওঁ আমাৰ ঘৰৰ গোটেইকেইটা ব্যস্ত মোৰ সিহঁত দুটাই মানে পঢ়ি উঠিয়ে মোৰ ডাঙৰ ল'ৰাটোৱে MSW কমপ্লিট কৰিলে মানে পঢ়াত বহুত শ্ল' আছিল আৰু তাৰ বহুত ষ্ট্ৰাগল গৈছে বহুত অসুখ হৈছিলে ষ্টাৰ্টিঙত কিন্তু তাৰ মাজত আজিও মোক স্কুলত কয় যে এটা অকল্পনীয় মানে এটা কথা আৰু সি যে আজি এইখিনি পাইছে কিন্তু এতিয়া মানে প্ৰাইভেট ছেক্টৰত সি সোমাইছে
আৰু সৰুটোও মোৰ প্ৰাইভেট ছেক্টৰ বেংকিং দুইটাই বেংকিং ছেক্টৰত সোমাইছে মোৰ মানুহজনৰ প্ৰাইভেট জব আছিল আজি 2 মাহ হ'ল ৰিটায়াৰ হোৱা কিন্তু তথাপিতো তেওঁ কাম কৰি থাকে গতিকে তেখেতসকলে বহুত ব্যস্ত হৈ থাকে হা কিন্তু ময়ো মোৰ ভাগে ব্যস্ত হৈ থাকো সবৰে টাইমত যোগান ধৰিছো আৰু এনেকুৱা মোৰ ল'ৰা ছোৱালী মোৰ হাজবেণ্ডৰ এনেকুৱা কোনো ধৰণৰ এই নাই যে এইটো কাম কৰি এতিয়াই শেষ কৰিব লাগিব কৰা নকৰা এনেকুৱা নাই যে এতিয়া ধৰক মোক ল'ৰাটো কৈছিল মা ফাঁচী বজাৰত যাম বলা দুটামান মোৰ বস্তু কিনিব আছে মই ক'লো যে নহয় মোৰ আজি ষ্টুডিঅ'ত যাব আছে এনেকুৱা কথা আৰু মোৰ কিতাপখনো ওলাব কিতাপখনো মই লৈ আনিম তেতিয়া সি মোক ক'লে ঠিক আছে তেতিয়াহ'লে মই ফাঁচী বজাৰত যাম আহোঁতে তোমাৰ তাত সোমাই মই তোমাক লৈ আহিম কথাটো সংযোগটো তেনেকুৱা সিটো মোক খং কৰা নাই যে মই ফাঁচী বজাৰত যাব খুজিছিলো তুমি তাতে কিয় যোৱা বৰঞ্চ মোৰ লগত সহযোগ কৰিছে মই উবেৰ বুক কৰিব নাজানো মোৰ মানুহজনে উবেৰখন বুক কৰি দিছে ইয়ালৈকে ইমান ভাল লগা আৰু ইমান আপোনালোকৰ সকলোৰে সহযোগিতা সেইটোকে আমি কওঁ আজি ভাষাত আণ্ডাৰষ্টেণ্ডিং বুজা পৰা হয়নে আৰু ফেচবুক চেচবুক নাই এইবিলাক টাইমো নাপায় নকৰে আছে গমো নাপায় কি কৰি আছে নহয় গম পাই মোক কয় ৰাতিপুৱা উঠিল ভিডিঅ' কৰিলানে এনেকে সোধে মৰম লগা কথা ফুল তুলিব যায় আহা ফুল তুলিম ভিডিঅ' এটা কৰা প্ৰথমতে অলপ মানে লাজ পাইছিল এতিয়া যে মানুহবিলাকে মৰম কৰে যে আপোনাৰ হাজবেণ্ডৰ ভাল হওক আশীৰ্বাদ কৰিছো তেওঁ মানে সেই বস্তুটো খুব ভাল পায় এই যে মানুহবিলাকে আৰু মোকতো বয়সস্থ মানুহখিনিয়ে আশীৰ্বাদ দিয়ে না সেইখিনিক তেওঁ মাকৰ তুল্য বুলি ভাবে মানুহখিনি আৰু তেওঁ মানে সেই আশীৰ্বাদটো দিলে ৰাতিপুৱা আজি ফোন অহা নাই কাৰো তাৰমানে এনেকুৱা তেওঁ মানে ভাবে যে সেই আশীৰ্বাদটো দিলে ঘৰত পজিটিভ এনাৰ্জি এটা আহি যাব আৰু তেওঁ মানে সদায় ফুল তুলিবৰ সন্মুখ এনেকৈ কয় আহা মই ফুল তুলো ভিডিঅ' এটা আৰু মই এইখিনিতে এটা কথা কওঁ আপোনাৰ কাৰণেই আচলতে গোটেই ঘৰখনৰ এনাৰ্জিটো আপোনাৰ সন্তানৰ হওক বা আপোনাৰ স্বামীৰ হওক কাৰণ আপুনি ইমান ধনাত্মক আপুনি ইমান পজিটিভ সেইকাৰণে গোটেই আচলতে ঘৰৰ পৰিৱেশটো ইমান পজিটিভ মোৰ সৰু ল'ৰাটোৱে কি কয় মা তোমাৰে ভাল আৰু তোমাৰ লাইফটো একো টেনশ্যন নাই ইমান ফ্ৰীকে থাকা মই কৈছো তাহাঁতক কওঁ যে টেনশ্যন তোমালোকে মোক দিয়া নাই কাৰণে হোৱা নাই ইমান সহযোগ কৰিছে দুটা সন্তানে নহয় জানো সহযোগ মানে কি আপুনি যি কৰিছে আপোনাৰ ভাগে কৰি আছে তেওঁলোকৰ কাম নিজে কৰি আছে আৰু কোনো ধৰণৰ ইয়াত খামখেয়ালি নাই সুন্দৰকে চলি গৈছে আপোনাৰ সংসাৰখন মই আজিকালি 9:30 পৰা মই 10টালৈ লাইভত আহো দেই মোৰ ল'ৰাটো ঠিক কাটাই 10টাত আহি পায় ডাঙৰটো কেতিয়াবা 5 মিনিট আগতো আহি পায় মই যে লাইভত আছো বেচেৰা মোক একো নামাতে আহিব ভৰিয়াত ধুব নিজে একাপ চাহ কৰিব নিজে খাব লাহেকে ক'ব মই চাহ কাপ খালো মা ইমান যে ভাল লগা কথা আপুনি মাতৃ হিচাপেও আচলতে বহুত বেছি মানে সৌভাগ্যৱতী বুলি মই কম মোৰ ল'ৰা ইমান চোকা নহয় এক নম্বৰ কথা চোকা নহয় মই অহংকাৰ কৰিব পৰা ল'ৰা মোৰ নহয় যে দেশৰ হকে জাতিৰ হকে বা মই 99% পাইছে বুলি অহংকাৰ কৰিব পৰা তেনেকুৱা মাতৃ মই নহয় সুযোগ্য নহয় কিন্তু প্ৰত্যেক মাতৃৰ কাৰণে নিজৰ সন্তান আটাইতকৈ মৰমৰ মোৰ ল'ৰা দুটাও মোৰ আটাইতকৈ মৰমৰ আৰু অবিডিয়েণ্ট হয় সত্য কথা কয় মিছা কথা নকয় আৰু ইমান মানে বুদ্ধিয়ক নহয় চিম্পল সহজ কিন্তু আপুনি যোনটো ক'লে যে মই সুযোগ্য মাতৃৰ কথাটো মই কিন্তু বাৰে বাৰে কম আচলতে নম্বৰে আৰু বহুত কিবা কৰিব লাগিব সেইটোৱে এগৰাকী মাতৃৰ যোগ্যতা বা অযোগ্যতাখিনি নুবুজায় ময়ো এগৰাকী মাতৃ মোৰ ল'ৰাও সাংঘাতিক কিবা ক'ব বুলি মই ক'ব নোৱাৰোঁ কিন্তু মানুহ হোৱাটো আটাইতকৈ ডাঙৰ কথা আৰু আপুনি আপোনাৰ সন্তানক মানুহ কৰিছে সেইটো আটাইতকৈ ডাঙৰ কথা সেইটো আৰু বাকীখিনি পিছত জানিব কিন্তু এতিয়ালৈকে ঠিকে আছে আৰু মোক কোনো দিন কোনো টেনশ্যন দিয়া নাই মই কেতিয়াও কাৰো মুখত শুনিব লগা হোৱা নাই যে মোৰ ল'ৰা ক'ৰবাত ঘূৰি ফুৰিছে বা ক'ৰবাত গৈছে অকণমান দেৰি হ'লেও ফোন কৰিছে যে মা অলপ পিছত গৈ আছো খুব ভাল আপোনাৰ সংসাৰখন সদায় এনেকৈ থাকক হাঁহিৰে ভৰি থাকক যিটো বস্তু আটাইতকৈ অভাৱ যিটো আটাইতকৈ বেছি প্ৰেচিয়াছ আমাৰ এই সময়খিনি হাঁহি এনেদৰে থাকক আপুনি সদায় সুস্বাস্থ্য আপোনাক ভগৱানে সদায় ৰাখক এনেকৈ সদায়ো হওক আপুনি লগতে আজি আৰু খুব এটা বিশেষ কথা ক'ম যে বাইদেৱে এখন কিতাপ লিখিছে আৰু কিতাপখন পাব্লিছিং কৰিছে মোৰ বা পূৰবী হাজৰিকা গ্ৰন্থবাৰ্তা প্ৰকাশনৰ পৰা গতিকে গ্ৰন্থবাৰ্তা প্ৰকাশনৰ
খনৰ কিতাপখন আজি আপোনালোকৰ সন্মুখত আমি দুয়ো একেলগে উন্মোচন কৰিম আপোনালোকে আমাক বহুত মৰম দিব আৰু যিসকলক কিতাপখন প্ৰয়োজন বুলি ভাবিব তেওঁলোকে মই তলত এটা নম্বৰ দিম বা আমাৰ নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে নম্বৰ দুটা থাকি দিয়াই থাকে বিচাৰিলে কিতাপখন পাব আৰু বাইদেউৰ তাতো কমেণ্ট দিব পাৰে ঠিক আছে বাইদেউ কিতাপখন দেখাও ডাঙৰ কথা কি জীৱনত নভবা যিবিলাক মোৰ হৈ আছে এতিয়া নভবাকে হৈ আছে মই কেতিয়াও ভবা নাছিলো কিতাপ এখন ওলাব কাৰণ কিমান বছৰ মই সাংবাদিকতা কৰিলো কিমান লেখা লিখিলো কিন্তু সেই লেখাবোৰতো এনেই গ'ল ক'ত গ'ল নিজেই নাজানো কিন্তু এতিয়া তোমাৰ বাইদেৱে আপোনাৰ আশা পূৰণ কৰিলে নিজে ক'লে যে মই কিতাপ এখন উলিয়াম একদম মানে তোমাৰ হাতেৰে উন্মোচন এতিয়া আমি কিতাপখন উন্মোচন কৰি লোৱাৰ পিছত আমি কিতাপখন কেনেকে হ'ল সেই বিষয়ে কথা পাতিম গতিকে আপোনালোকক দেখুৱাবলৈ লৈছো ইমান সুন্দৰ এই কিতাপখন কি ক'ম আৰু বাইদেউ আপুনি এখন লওক আৰু এয়া আপোনালোকে সকলোৱে উৰুলি দিব দেই কিতাপখন হৈছে নমস্কাৰ মই লীলা দেৱীয়ে কৈছো আৰু এইখনৰ আপোনাৰ প্ৰকাশক গ্ৰন্থবাৰ্তা প্ৰকাশন পূৰবী হাজৰিকা আৰু হিৰণ্যলয় তেওঁলোকে সকলোৱে সহযোগ কৰিছে খুব সুন্দৰকৈ কিতাপ আৰু বাইদেউ আপোনাক বহুত বহুত অভিনন্দন জনাইছো আজি অফিচিয়েলি ইয়াতে আমি উন্মোচন কৰিছো আপোনালোকৰ সন্মুখত আপোনালোকে শুভেচ্ছা জনাব বাইদেউ ভাল ভাল কামবোৰ কৰি যাওক এতিয়া আমি জানো বাইদেউ কিতাপখন কেনেদৰে আৰম্ভ হ'ল আৰু কিতাপখন উন্মোচন কৰাৰ লগতে মই পূৰবী হাজৰিকাক হিয়া ভৰা শুভেচ্ছা জনালো মোৰ সপোনৰ বাহিৰৰ কামটো তেওঁ কৰি দিলে কিতাপ এখন লিখিম কিতাপ এখন ছপা হ'ব তেনেকুৱা ধৰণৰ কল্পনা মই কিন্তু কৰা নাছিলো বহুতে মোক কৈছিল যে আপুনি ইমান ধুনীয়া লিখে আপুনি কিতাপ এখন উলিয়াওক কিন্তু পূৰবীয়ে মোক ক'লে কি জানে লিয়াৰদেউ মই আপোনাৰ কিতাপখন উলিয়াও মই তেওঁ কভাৰটো মোক দি পঠোৱা আছে যে কভাৰ হৈ গ'ল কভাৰ হৈ গ'ল আপুনি লেখাখিনি এৰি দিয়ক আৰু এইটো এই যে ফটোখন এইখন হ'ল মই দোকানত মানে ভিডিঅ' কৰি আছিলো ভিডিঅ' কৰি থাকোঁতে ফোন এটা আহিল ফোনটো আহিলে আপুনি এতিয়া ষ্টেণ্ডডালৰ পৰা ফোনটো এৰাব নোৱাৰে এৰালে তাৰ ফোনটো কাট খাই যাব মই এই ষ্টেণ্ডডালেৰে সৈতে কাণত লৈ হেল্ল' আৰু দোকানত বহুত মানুহ আছিল চবে চাই ইমান হাঁহিলে আৰু তেতিয়া মনালিছা দাস বুলি এগৰাকী ছোৱালীয়ে ফটোখন লাকি দিছিলে আৰু ফটোখন মই ফেচবুকত আপলোড কৰিছিলো আৰু তাৰ পৰা পূৰবীয়ে ফটোখন সিলেক্ট কৰিছে কাহিনীটো এইটো ইমান ভাল লগা কথা এইখিনিতে মই পূৰবী হাজৰিকা মোৰ বা মানে এজনীয়ে বা একেবাৰে নিজৰ বা বাৰু তো বাকো মই ধন্যবাদ জনাইছো যে এনেধৰণৰ আচলতে আচল কথাটো হ'ল সকলোৰে মনত বহুত কথা থাকে কিন্তু তাক উলিয়াই আনি সমাজৰ মাজলৈ আগবঢ়ি দিয়াটো বহুত ডাঙৰ কথা আৰু যিখিনি কষ্ট মানে কৰে পূৰবী হাজৰিকা বা মোৰ নিজৰ বা বুলি কোৱা নাই এগৰাকী নাৰী হিচাপে কৈছো যিখিনি তেওঁ কষ্ট কৰে সেইখিনি আচলতে সঁচাকে শলাগ ল'ব লাগে কিতাপখনৰ গোটেই কৃতিত্ব গতিকে এতিয়া কওকচোন এইখনত কি পাব ৰাইজে পঢ়িবলৈ এইখনত ৰাইজে পাব কিছুমান নিয়ম যেনে বিয়া বাৰু অলপমান নিয়ম পাব তাৰপিছত মোৰ শৈশৱ মোৰ যৌৱন মোৰ কৈশোৰৰ বহুতখিনি কথা পাব মোৰ চাকৰি জীৱনৰ কিছুমান কথা পাব যিবিলাক মানুহক লগ পাইছিলো তাত মই কি কৈছিলো এনেকুৱা ধৰণৰ গোটেই কথাখিনি পাব মোৰ ধৰক শৈশৱত আমাৰ মানে দেউতা গাঁওখনৰ গয়া আছিল আৰু 20 বছৰ এখন গাঁৱৰ মানে মেইন মানুহ হৈ থকাটো কিমান ডাঙৰ কথা আৰু গাঁওখনত এখন পূজা ৰাজহুৱা পূজা এখন হয় কালী পূজা আমাৰ সেইখন সাংঘাতিক মানে জাগ্ৰত পূজা আৰু মানে আপুনি বিশ্বাস কৰিব নোৱাৰিব তাৰ যিটো অলৌকিক শক্তি তাত কোনো সাংস্কৃতিক অনুষ্ঠান হ'ব নোৱাৰে অকল পূজা সব আধ্যাত্মিক দিনটো গোটেই গাঁৱৰ মানুহ উপবাসে থাকে গধূলি পূজা হয় কালী পূজা আৰু সেই পূজাত যে পিতা মানে আমাৰ ঘৰৰ পৰা 20 বছৰ সুদীৰ্ঘ যিটো পিতা গয়া আছিল গাঁওবুঢ়া আছিল গতিকে আমাৰ ঘৰত সেই পূজাখনৰ বহুত কাম হৈছিল বাচন বৰ্তমান আমাৰ আছিল ৰাতিপুৱা আমি বাচনবিলাক ধুওঁ ৰাতিপুৱা যেতিয়া আমি পুষ্পিতা হোৱা নাছিলো তেতিয়া ৰাতিপুৱাই আমি ফুল তুলিব যাওঁ আমাৰ দেউতাই শিকায় যে ফুল কেনেকে তুলিব লাগিব ফুলটো তুলি খৰাহিত থব লাগিব খোজ নকৰাকে খোজ কাঢ়িলে সেইটো ফুল চুৱা
সেইটো ফুল আৰু গোসাঁইক নিদিয়ে সেইকাৰণে আমাৰ কৰণীত ফুল তোলে জানে নাই ফুলটো মানুহে হাতত এমুঠি আনিও গোসাঁইক দিব পাৰে কিন্তু সেইটো পূজাৰ কাৰণে ব্যৱহৃত ফুল নহয় পিতাই আমাক সেইবিলাক কথা শিকাইছিল যে ফুল সদায় খৰাহিত তুলিবা আৰু ফুলপাহ ছিঙি খোজ নাকাঢ়িবা আৰু যদি তোমাৰ মনৰ কিবা কামনা থাকে যে মই এইটো মানে এইটো হোৱাটো বিচাৰিছো ভগৱান এইটো কৰি দিব বুলি তোমাৰ মনস্কামনা যিটো থাকে এককভাৱে সেইটো কৰিব হলে তুমি ফুলটো ছিঙিলে নিশ্বাস ল'ব নোৱাৰা ফুলটো ছিঙি কৰণীত থৈহে নিশ্বাস ল'বা বহুত নিয়ম আছে বহুত নিয়ম এইবিলাক আমাক শিকাইছিল সেই তাৰে অলপ কথাও মই লিখিছো তাৰ পিছত আৰু এখন কিতাপত মই খুব ইণ্টাৰেষ্টিং বস্তু এটা মই জানো আপুনি গীতাৱলী বা আৰু লুনা লস্কৰৰ বিষয়ে অকমান লিখিছে সেই কথাটো অকমান কৈ দিয়কচোন ৰাইজক ভাল পাব গীতাৱলী ৰাজকুমাৰী সেইদিনা তাইৰ লগত মই ফোনত কথাও পাতিছিলো গীতাৱলী ৰাজকুমাৰী আমাৰ পূবালী বেটুপাতৰ কম্পিটিশ্যনত লুনা লস্কৰ আৰু গীতাৱলী ৰাজকুমাৰী পূবালী বেটুপাত কম্পিটিশ্যন হৈছিল তাতে অংশগ্ৰহণ কৰিছিল আৰু পুৰস্কাৰ পাইছিল আৰু পুৰস্কাৰ পাওঁতে চিনেমাখনৰ কাৰণে তেওঁলোকক মানে সিলেক্ট কৰিছিল মই এতিয়া নাম সেইখন আপোনাৰ হেৰি কাৰণে কৃষ্ণচূড়াখনৰ কাৰণে কৰিছিলে গীতাৱলী বা প্ৰথম বেণী মাধৱ আমাৰ তেতিয়া হেৰি আছিল সম্পাদক আছিল বেণী মাধৱক ক'লে যে এই ছোৱালীগৰাকীক আনি দিব লাগে তেতিয়া বেণীদাই ফোন কৰি আমাৰ অফিচলৈ জিএল পাব্লিকেশ্যনলৈ এই লৈ আহিছিল লুনাটো সদায় যাই আছিল বাৰু লুনাৰ ঘৰ গুৱাহাটীতে আছিল হাতীগাঁৱত লক্ষ্মীনগৰত আছিল গতিকে তাহাঁতক মাতি আনি ডাইৰেক্টৰৰ লগত যোগাযোগ কৰি তেতিয়া একদম ক্ষীণ আৰু একদম কিন্তু একদম ইনচেণ্ট ছোৱালী এজনী আছিল আৰু বৰ মৰম লগা এতিয়াও বাট এনেকুৱাই বহুত ভাল লাগে আৰু মোক কয় কি মই ইলাবা বেছি মানে হুলস্থুলত ভাল নাপাওঁ আৰু মই সাধাৰণকে থাকিয়ে ভাল পাওঁ গতিকে তাইৰ কথাখিনি মই সেইখিনি কথা লিখিছো অভিজ্ঞতা ভাল লাগে সেইখিনি নহয় জানো আৰু বেছি এইখিনিৰ পৰা দীঘলীয়া নকৰোঁ আপোনালোকে কিতাপখন নিজে কিনি পেলাই পঢ়িব কাৰণ বাইদেৱে বহুত ধুনীয়া ধুনীয়া কথা লিখিছে আৰু বহুত মজা লাগিব আপোনালোকৰ কাৰণ আপোনালোকে ক'লে কিমান সুন্দৰ এটা জাৰ্ণি আৰু গোটেইখিনি লিখিছে বা বহুত ক্ষেত্ৰত তেখেতে বিভিন্ন আলোচনীৰ লগত জড়িত হৈ থকা সেইখিনি কথাও লিখিছে গতিকে কিতাপখন পাবৰ বাবে গ্ৰন্থপত্ৰ প্ৰকাশনৰ পূৰবী হাজৰিকা মোৰ বাৰ লগত কণ্টেক্ট কৰিব নাম্বাৰটো দি দিছোঁ 9101450947 আকৌ এবাৰ কৈছোঁ 9101450947 এইটো পূৰবী হাজৰিকাৰ নাম্বাৰ তেখেতক পাব আৰু লীলাৱলী বাইদেউ আপোনাৰ নাম্বাৰটো শ্বেয়াৰ কৰি দিব এবাৰ মোৰ নাম্বাৰটোতো দিছোঁ 6000165916 এইটো নাম্বাৰত যোগাযোগ কৰিব আৰু কিতাপখনৰ দাম হ'ল 220 টকা কিতাপখনৰ দাম যিটো 220 টকা আৰু ডাঙৰ কথা কি কিতাপখনৰ আগলিকা যিটো পাতনি সেইটো লিখিছে জ্যেষ্ঠ সাংবাদিক সমালোচক মানস কুমাৰ মহন্তই আৰু এই মানস কুমাৰ মহন্তই মোক সদায় কৈ আছিল আজি প্ৰায় 7-8 বছৰ ধৰি কৈ আছিল যে লীলাদেৱী এখন কিতাপ লিখক আজি হৈ গ'ল আৰু সেইকাৰণে মই যিদিনা পূৰবীয়ে মোক কৈছিল যে আপোনাৰ কিতাপখন মই উলিয়াম সেইদিনা মই মানস মহন্তক ফোন কৰি জনাইছিলোঁ যে যিহেতু পূৰবীয়ে কিতাপখন উলিয়াম বুলি কৈছিল আৰু আপুনিয়ে একমাত্ৰ মানুহ যিয়ে মোক কণ্টিনিউ কৈ আছে কিতাপ এখন উলিওৱাৰ কথা আৰু আপুনি সেইকাৰণে পাতনিটো লিখিব লাগিব আৰু তেখেতে ধুনীয়াকৈ পাতনিটো লিখি দিছে এটাই কম যে বাইদেউ কিতাপখন সমগ্ৰ অসমৰ মানুহে পঢ়ক আৰু বেষ্ট চেলাৰ কিতাপ হওক আমাৰ সেইটোৱে এটা আদৰি ল'লে মই বহুত সুখী একদম আদৰি লয় বাইদেউ ইমান ধুনীয়া সুন্দৰ কিতাপখন মইতো ল'লোৱে এখন গতিকে বহুত ভাল লাগিলে আজি কথা পাতি বাইদেউ আমাৰ কথা ষ্টুডিঅ'ৰ দৰ্শকসকলে কিবা যদি বাৰ্তা এটা দিব বিচাৰে হয় আপোনালোক সকলোকে মই কওঁ যে কথা ষ্টুডিঅ' সঁচাই এগৰাকী মানে মৰম লগা বুলি নহয় এগৰাকী দায়িত্বশীলা মহিলা বিভিন্ন কাম কৰি আছে মানুহক উৎসাহিত কৰি আছে অনুপ্ৰাণিত কৰি আহিছে আপোনালোকে আহি লগ কৰিব পাৰে আপোনালোকৰ জীৱনত যদি কিবা সমস্যা হৈছে যদি টেনচনৰে ভৰি আছে জীৱন তেতিয়াহ'লে তাৰ পৰা মুক্ত হোৱাৰ উপায় কিন্তু পল্লৱী আৰু লগতে লীলা বাইদেউ আহিলে আপুনি হাঁহিবই লাগিব কাৰণ নহহাকে আপুনি কেনেকৈ কথা পাতিব কওকচোন আমাৰ গোটেই অনুষ্ঠানটো হাঁহিৰ মাজেৰে শেষ হ'ল হয়তো বহুত কম এপিছ'ড আমি এনেকৈ কৰিছোঁ বহুত বেছি ভাল লাগিলে এটা খুব ভাল স্মৰণীয় এপিছ'ড হৈ ৰ'ব এই এপিছ'ডটো আমি এই এপিছ'ডটোত এখন কিতাপ উন্মোচন কৰিলোঁ এগৰাকী আটাইতকৈ ডাঙৰ কথা
আটাইতকৈ ডাঙৰ কথা লগতে লীলা বাইদেউৰ জীৱনৰ কথা শুনিলোঁ তেখেতৰ কিমান ভাৱবোৰ গভীৰ কাকত আলোচনীৰ লগত জড়িত থকা এগৰাকী ব্যক্তি তাৰ পাছত 2টি সন্তানৰ মাতৃ নিজৰ স্বামী এই গোটেইখিনি চম্ভালি তাৰ ভিতৰতো ইমান সুন্দৰকৈ হাঁহিৰে গোটেই মানুহৰ মন জয় কৰি আছে কি ক'ম আৰু জোৰদাৰ মই এটা হাত চাপৰি বজাই দিছোঁ বাইদেউৰ বাবে আপোনালোকেও কেনেকুৱা ব্যক্তিত্ব লগ পালে সদায় বাইদেউক মৰম যাচিব আৰু সদায় ভাল হৈ থাকক বাইদেউ আমি সেইটোৱে কামনা কৰিছোঁ বাইদেউ খুব ভাল লাগিলে আপোনাৰ লগত কথা পাতি আৰু আজি কথা ষ্টুডিঅ'ত আহি এইখিনি সময় দিয়াৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ সদায় ভালে থাকক দৰ্শকসকল মই ডেফিনেটলি জানো আপোনালোকে বহুত ভাল পাব এপিছ'ডটো চাব আৰু হাঁহিবোৰ বিলাই দিব ইমানখিনিয়ে ক'ম কথা ষ্টুডিঅ' চাই থাকক হাঁহিয়ে জীৱন আৰু যি হাঁহি যায় সি জিকি যায় সি জিকি যায় গতিকে আপোনালোকে হাঁহি থাকক মন ভৰি হাঁহি থাকক কাৰণ হাঁহিত কোনো টেক্স নালাগে ন গতিকে আমি ইয়াৰ মাজতে হাঁহিৰ মাজেৰে আজি আমি অনুষ্ঠানটো সামৰণি মাৰিছোঁ কথা ষ্টুডিঅ'ৰ অন্য এপিছ'ডলৈ আপোনালোকে বাট চাব নিশ্চয়কৈ আমি খুব সুন্দৰ সুন্দৰ বাৰ্তা আপোনালোকলৈ লৈ আহিম ধন্যবাদ